চতিয়া উত্তৰাঞ্চলৰ 23খন গাঁও বিটিআৰত অন্তৰ্ভুক্ত চতিয়াৰ ননকে চেঙামাৰীত বিশাল ৰাজহুৱা সভা আমাৰ যেটো অসুবিধা আমি চৰকাৰক জনোৱাৰ আমি ব্যৱস্থা কৰিম ৰাইজৰ আমাৰ যাতে চৰকাৰলৈ গৈ পায় আৰু এই ক্ষেত্ৰত বিশেষকৈ ভাল ভূমিকা গ্ৰহণ কৰিব পাৰিব আমাৰ সন্মানীয় জনপ্ৰতিনিধি তেওঁ যদি বিশেষভাৱে উদ্যোগ লয় তেতিয়াহ'লে ৰাইজৰ কিন্তু ইমান এটা কষ্ট নহয়। চতিয়া উত্তৰাঞ্চলৰ 23খনকৈ অবৰো গাঁও সদ্য প্ৰকাশিত বিটিআৰৰ খচৰা ফুটাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ প্ৰতিবাদত আজি চতিয়াৰ ননকে চেঙামাৰীত অনুষ্ঠিত হয় এখন বিশাল ৰাজহুৱা সভা। অবৰো সুৰক্ষা মঞ্চৰ উদ্যোগত বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই প্ৰতিবাদী সভাত আছু যুৱ ছাত্ৰ পৰিষদকে ধৰি 20ৰো অধিক জাতীয় সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে। অবৰো ৰাইজে পৰিপূৰ্ণ এই গাঁওসমূহ কোনো কাৰণতে বিটিআৰত অন্তৰ্ভুক্ত হ'বলৈ দিয়া নহ'ব বুলি ৰাজহুৱা সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয়। উল্লেখ্য যে আজি ৰাজহুৱা সভাত কেইবা সহস্ৰাধিক লোক উপস্থিত আছিল। যদি আমি অনাবৰো সুৰক্ষা সমিতিৰ সভাপতি হিচাপে তথা আজি সভাৰ সভাপতি হিচাপে নদুৱাৰ প্ৰেছ ক্লাব আৰু চতিয়া প্ৰেছ ক্লাবৰ সমূহ সাংবাদিকসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আপোনালোকে গম পাইছে যে বিটিআৰত আমাৰ অনাবৰো গাঁওসমূহ অন্তৰ্ভুক্তি হৈছিলে আৰু এই বিষয়লৈ আমাৰ এই অঞ্চলৰ গাঁওসমূহত ভীতি প্ৰদৰ্শন হৈছে। বহুতো মানুহসকল ৰাইজসকল স্থানীয় বাসিন্দাসকল অসমীয়া আদিবাসী যি কাৰ্বি যিসকল আছে তেওঁলোকে বহুত ভীতি প্ৰদৰ্শন হোৱাৰ কাৰণে বিভিন্ন ধৰণৰ কি কৰিব কি নাই দিশহাৰা হৈ গৈছিলে। যাৰ কাৰণে আজি আমি অনাবৰো সুৰক্ষা সমিতি গঠন কৰি আজি এখন বৃহৎ শান্তি সম্প্ৰীতি আজি সভা আমি আয়োজন কৰিছোঁ। এই শান্তি সম্প্ৰীতি সভালৈ আমি সন্মানীয় বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰদেৱক মাতিছোঁ। নদুৱাৰ ৰাজহ চক্ৰৰ বিষয়া আহিছিলে আৰু ইতিমধ্যে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাদেৱে ভইচ লাইভ ইয়াত দিছে। সকলোলৈ শান্তি সম্প্ৰীতি ৰক্ষা কৰি যাতে আগবাঢ়ি যাব পাৰি তাৰ কামনা কৰিছে। আৰু বিটিআৰ চুক্তিত যিখিনি অনাবৰো গাঁও অন্তৰ্ভুক্ত হৈছে, আমাৰ আদিবাসী গাঁও বাগানো সোমাইছে, আমাৰ অসমীয়া গাঁওসমূহ সোমাইছে। এইখিনি সমস্যা সমাধানৰ ক্ষেত্ৰত যিখিনি আমাৰ আফচু ল'ৰাৰ লগত ইতিমধ্যে নদুৱাৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ত এটা আলোচনা হৈছে আমাৰ সমিতিৰ লগত। তেওঁলোকে অতি সোনকালে এইখিনি বাহিৰলৈ উলিয়াই দিয়াৰ কথা কৈছে, ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন কৰাৰ কথা কৈছে। আৰু আমি আজিৰ সভাখনত বিধায়ক মহোদয় বা আমাৰ যিসকল বিশিষ্ট অতিথি আহিছিলে, বিশ্বনাথ সমষ্টি চাৰ্জিং ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলাৰ চাৰ্জিং ছাত্ৰ সন্থাৰ সভাপতি, আছুৰ সভাপতি, জিলাৰ সভাপতি, যুৱ ছাত্ৰ পৰিষদৰ সভাপতি দিগন্ত বৰুৱা আৰু আছাৰ সভাপতি সকলো আমাৰ জাতীয় সংগঠনৰ জিলাৰ সভাপতিসকলক আমন্ত্ৰণ জনাইছিলোঁ। বিভাগীয় কাৰ্যালয় বিষয়ববীয়াসকলো আহিছিলে আৰু বিভিন্ন গাঁৱৰ ৰাইজ উপস্থিত আহি আজি সুন্দৰ বাৰ্তা এটা প্ৰেৰণ কৰা হ'ল যে কোনো কাৰণে যাতে এই বিষয় লৈ পেলাই গাঁৱত ভীতি প্ৰদৰ্শন হৈ কোনো ধৰণৰ কাজিয়া পেচাল শান্তি নহয় আৰু শান্তি সম্প্ৰীতি বজাই যাতে ৰাখিব পাৰে তাৰে আজি ভাল বাৰ্তা এটা প্ৰেৰণ কৰিছে। আৰু অতি সোনকালে এই বিটিআৰ সমস্যাসমূহ সমাধান হ'ব বুলি ইতিমধ্যে বিধায়ক মহোদয়ে আমাক অৱগত কৰিছে। প্ৰস্তাৱ লোৱা হৈছে যে আমাৰ জাতীয় সংগঠন 4টা জাতীয় সংগঠনৰ বিষয়ববীয়াসকল আহিছিলে, জিলা পৰ্যায়ৰ ৰাজ্যিক পৰ্যায়ৰ, তেওঁলোকে একেলগে জিলা উপায়ুক্তক আমাৰ এই বিষয় লৈ পেলাই স্মাৰকপত্ৰ প্ৰদান কৰিব। অতি সোনকালে বিটিআৰৰ পৰা অনাবৰোসকলক মুক্ত কৰিবৰ কাৰণে প্ৰস্তাৱ দিয়া হ'ব। আৰু ইতিমধ্যে জিলাৰ জাতীয় সংগঠনসমূহে জিলা আয়ুক্তক ইতিমধ্যে প্ৰস্তাৱ প্ৰেৰণ কৰিছে যে অনাবৰোসকলক বিটিআৰৰ পৰা বাহিৰ কৰি দিব লাগে বুলি। এইখিনিয়ে আমাৰ আজি বাৰ্তা আপোনালোকলৈ আগবঢ়ালোঁ। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।